নমস্কাৰ গাইজ, এয়া দেখিবলৈ হৈছে ভাত খাব লৈছোঁ। চিকেন আজি দুপৰীয়া সাজত আছে চিকেন আৰু চালাড আছে। দেখিবলৈ পাইছে এইবিলাক বহুত আইটেম, বহুতকেইটা আইটেম। মাছ আছে, মাংস আছে। নমস্কাৰ জনাইছোঁ সকলোকে। এয়া কলপাত লৈছোঁ এখন পিছত এয়া বৰৰ ভাজি দিছে। ফ্ৰেছ চব্জি হয়, মানে ভাজি টাইপৰ আৰু গৰৈ মাছ চবকে দিব, চবকে কৰি কাঠ খৰি লগাই গৰৈ মাছৰ পোৰা হয়। গৰৈ মাছ আছিলে অকণমান পেটৰ কাৰণে আৰু এয়া মছন্দৰী পাতৰ মানে নাস্তা। এয়া ভাত লৈছোঁ, অকণমান দালি ল'লোঁ আকৌ, আৰু এয়া বঙলা জ্বালা হয়। কোনে ভাল পায় বঙলা জ্বালা খাই জনাব। তাৰপিছত লৈছোঁ এয়া চালাড, আদা ল'লোঁ, পিঁয়াজ ল'লোঁ, মানে পিঁয়াজ লোৱা নাই একচুৱেলি, এই বিলাহী গাজৰ এনেকৈ অলপ ল'লোঁ। হাতেৰে লৈছোঁ চব আৰু এয়া চব্জি এখন মিক্স চব্জি হয়, এয়া চাটনি হয়। লৈছোঁ এয়া নিমখ টেঙা আৰু লৈছোঁ। কলডিলৰ পিচ আছে। চিকেন বাকী আছে, চিকেন ল'লোঁ। চিকেন এয়া মাছ, আকৌ এইটো মাছ হয়, লোকেল মাছ। লোকেল মাছ আৰু চিকেন আছে। এয়া চিকেন জাগাই নাই তাৰমানে পাত থালিখনত ল'বৰ কাৰণে। নমস্কাৰ গাইজ, খাব লৈছোঁ। মই অলপ এক্সট্ৰাকৈ লৈছোঁ, বেলেগৰ লগত বহা নাই। মই চিকেন খাব লৈছোঁ আৰু অ'কে, টাটা, বাই বাই।